হৈছে আমাৰ 16 বছৰীয়া ধুনু আৰু 63 বছৰীয়া ককা কিন্তু আপোনালোকে যদি ভাবিছে ইয়া ধুনু ভাগৰ পপা কিন্তু না নহয় ইয়া হৈছে আমাৰ ধুনু ভাগৰ নুনু মানে টকা আৰু টপা হ'লে চব সম্ভৱ কাৰণ এক মালিটো ফুল আৰু আমিবিলাকে বচাম ঢোল কাৰণ আমাৰবিলাকৰ আছে নাই মানে যেনে যেনে গাড়ীখন চলাই আছ আৰু এই এপেক দুপেক তিনি পেক খাই পেলাই গাড়ীখন ধ্বংস নকৰিবি মানে ফচি যাবলৈও আছে বুজিলি নহয় টেনশ্যন নলবি ধুনু আৰু মুনুটো গোট খালে বাকী থাকিল ৰুনুহে বেপাৰখন চলাই থাক পাই যাবি সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে বেলেগক ভাল দিলে লাগিব কেনেকে কাৰণ অসমৰ ৰাইজে গম পালেইছে বাসত্তৰ বুজি পালি নহয় মৰমে কিয় থাকে অভিমান কৰি তোমাৰ অভিমানী মৰমে মোক কৰে আমনি আমি বকাইছোতে কোনে কৈছে তোক মৰমে আমনি কৰে তোক মৰমে আমনি কৰা নাই নহয় তোৰ গৰমে বুজি পালি নহয় টপা চুদা কপে বুকু খনি তোমাক পোৱাৰ হেঁপাহ মনত জাগে হবানে লগৰী মই তাকে চিন্তা কৰিছো এই ধুনুৱে কেনেকে লৈ আছে আমাৰ টপা ভাগৰ বৰলৈ সঁচা কথা ক'ব লাজ নকৰিব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট কৰি জনাব আৰু পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম।